নে ৭-৮ লাখ টকা অলংকাৰৰ কথা নকলোঁ কিন্তু সেই বিয়াখনত নাম গাবলৈ যিকেইজন ভকতক আমি নিমন্ত্ৰণ কৰোঁ এচি ধুতি এখন আহিবৰ সময়ত আৰু পইচা ৫০ টকাত লৈ ইমানকৈ দিব লাগেনে বুলি কওঁ এচি ধুতিটো বুজি পাইছে নাই আকৌ আপোনালোকে এচি ধুতি মানে তাৰ মাজেৰে সুন্দৰকৈ বায়ু অহা যোৱা কৰি থাকিব পাৰে ইচ্ছা কৰিলে আপোনালোকে সেইখন ধুতি নদীত মাছ আহিলে জালুকনীও বাব পাৰে আপোনালোকে মোৰ কথাকেইটা আনন্দ পাইছে যদিও ভাবি চাওক হয়নে নহয় পুৰোহিতজনক বস্ত্ৰ এখন দিব ক'লে এই যে গামোচা এটা গামোচা আজিকালি চৰকাৰীভাৱে বেন বাৰু গাল মোহাৰিব লাগিলে গালখন ফৰফৰাই দিয়ে যে আৰু আগটো যে এনেকৈ পাক খাই থাকে তেনেকুৱা গামোচা এখন দিয়ে পুৰোহিতজনক যদি কোৱা হয় বোলে তেখেতক অৰিহণা এটা দিয়ক খুব বেছি ১০০ টকা ওলাব যিজন পুৰোহিতে আগদিনাৰ পৰা কষ্টব্ৰতে থাকি নিজ পুত্ৰ কন্যাৰ বোৱাৰীৰ শুভ বিবাহ দুটা আত্মাক ভগৱন্তৰ সাক্ষী কৰি লগাই দিব তেওঁক দিবলৈ ধুতিখন দোকানীয়ে যেতিয়া সুধিব বাবু ধুতি কি ৰকম দিম এই দে এইটো ভকতক দিবলৈহে কম দামী দি দে তাৰ বাবে আনে ১৫০ টকীয়া ধুতি আৰু বোৱাৰীয়েকক পিন্ধাবৰ বাবে আনে ১.৫ লাখ টকীয়া কাপোৰ এয়া আমাৰ সম্পদৰ ব্যৱহাৰ তাৰে আমাৰ আপদবিলাক গোট খাই যায় কলি তাতে আহি যায় মই এইটো ক'ব বিচৰা নাই ভকতক ঢেৰ কিবা দিয়ক যিটো দিছে যিটো পাৰে আনন্দ চিত্তে মুক্ত হস্তে আমি দিব লাগে আমি আচলতে সম্পদ গোটাওঁহে গোটাওঁ তাৰ ব্যৱহাৰটো নাজানো আৰু ভোগো কৰিব নোৱাৰোঁ গোটাই লোৱাৰ পিছত খাই লোৱা গোটেই জীৱনটো কৰোণাৰে চপাই লওঁ কি বুলি ৰিটায়াৰ হোৱাৰ পিছত বহি বহি খাম কিন্তু ভগৱানে খাব নিদিয়ে বোলে কি বোলে মিঠা খাব নোৱাৰোঁ নহয় ডায়েবেটিছ মাংস খাব নোৱাৰোঁ নহয় হাই প্ৰেছাৰ বোলে ফল মূল আদি শাক পাচলি বোলে না ইউৰিক এচিড খা বাপেকে ভীমকলটো এতিয়া গতিকে এই ৫টা স্থানত কলিৰ যি বাসস্থান কৰিছে বাপসকল এয়া যদি আমাৰ গৃহবিলাকত আছে তেতিয়াহ'লে তাক দূৰ কৰিব লাগিব দূৰ কৰা উপায়টো মই কৈয়ে সামৰিব বিচাৰিছোঁ আচলতে ৮ বজালৈকে আছিল সময় পাৰ হৈছে কলিৰ অসীম প্ৰভাৱ হ'লেও ভাগৱতৰ ১২ স্কন্ধৰ ৪ৰ্থ অধ্যায়ৰ ৪০ নম্বৰ শ্লোকত এটা কথা কৈছে যে কলিৰ অসীম প্ৰভাৱ হ'ব পাৰে দুখৰ সাগৰ কলি হ'ব পাৰে কিন্তু ৪জন ব্যক্তিক কলিয়ে প্ৰভাৱ খটুৱাব নোৱাৰে এই ৪জনৰ ব্যক্তি কোন কোন যি ব্যক্তি ধাৰ্মিক ধৰ্ম আচৰণ কৰে কোনো কাৰণতে ধৰ্ম ত্যাগ নকৰে পিছে বাপসকল ধৰ্ম মানে আকৌ মই সদায় নাম গোৱা সদায় পূজা পাঠ কৰা এইটোক ধাৰ্মিক বুলি ভাগৱতে কোৱা নাই ধৰ্মৰ ৩২ লক্ষণ আছে সেই ৩২ লক্ষণ যাৰ দেহত আছে মই এতিয়া সব নকওঁ মাত্ৰ এটা কওঁ একেবাৰে প্ৰথমটোকে কওঁ ধৰ্মৰ প্ৰথম লক্ষণটো হৈছে সত্য এতিয়া সত্য আমাৰ কাৰ লগত প্ৰতিনিয়ত থাকে নিজে ভাবি ল'লে হ'ব বাকী ৩১টা কথা মই নকলোৱেই এই ৩২ লক্ষণ যাৰ আছে সিহে ধাৰ্মিক পুৱা গধূলি বোলে সদায় ঈশ্বৰ সেৱা কৰি আছে কিন্তু ধৰ্মৰ ৩২ লক্ষণ নাই
এটা লক্ষণে ক'লে সত্যই নাই বোলে তেওঁ গাত, পটককৈ মিছা মাতি দিব পাৰে, তেতিয়াহ'লে তেওঁ ধাৰ্মিক হ'ব নোৱাৰে। এক, যি ব্যক্তি সত্যবাদী, যি কেৱল সত্য আচৰণ কৰে, ৰাজা হৰিশ্চন্দ্ৰ কলিয়ে বলে নোৱাৰি, সত্যত আচৰণ, কাৰণ সত্য ঈশ্বৰ। যি ব্যক্তি শুদ্ধ চৰিত্ৰ, যাৰ চৰিত্ৰ শুদ্ধ আছে, আৰু যি ব্যক্তি পুণ্যৱান, যাৰ অক্ষয় পুণ্য পূৰ্বজন্মত হওক এই জন্মৰ কৰ্মৰ বাবে হওক যাৰ অক্ষয় পুণ্য আছে, কলিয়ে সেই ব্যক্তিক প্ৰভাৱ খটুৱাব নোৱাৰে বুলি দ্বাদশ স্কন্ধৰ মূল ভাগৱতৰ ৪ৰ্থ অধ্যায়ৰ ৪০ নম্বৰ পুটটোত উল্লেখ কৰি থৈছে। এতিয়া বাপসকল, এই 4 প্ৰকাৰৰ ব্যক্তি কেৱল সেইজনে হ'ব পাৰিব যাৰ জ্ঞান হ'ব, জ্ঞান থাকিব, যাৰ বৈৰাগ্য থাকিব, যাৰ ভক্তি থাকিব, সামৰিব লৈছো, যাৰ ভক্তি থাকিব। আৰু জ্ঞান বৈৰাগ্য ভক্তি পোৱাৰ উপায়টো হৈছে ভাগৱত শাস্ত্ৰ। এই শাস্ত্ৰখনত এই 3টা বস্তুৱে আছে। আৰু এই শাস্ত্ৰখনত থকা 18,000 শ্লোকৰ কথা মই প্ৰথমতে কৈছিলোঁ, একদম প্ৰথমতে কৈছিলোঁ যে 18,000 শ্লোকৰ অৰ্থ এটাই প্ৰতিপাদন কৰিছে। ভাগৱত শাস্ত্ৰ আছে শ্লোক 18,000, সমস্তৰে মুখ্য মাত্ৰ হৰিনাম সাৰ। যি হৰিনাম লৈছে, যি হৰিনামক আশ্ৰয় কৰিছে, সেইজনেই জ্ঞান বৈৰাগ্য আৰু ভক্তিৰ লাভৰ অধিকাৰী হ'ব পাৰে। বাপসকল, বিভিন্ন শাস্ত্ৰত, গীতা ভাগৱত, আপোনালোকে কলিৰ প্ৰভাৱৰ কথা ক'বলৈকে মোক মাতিছিল, কলিৰ ইমান ভয়াৱহ কথাখিনি ক'লোঁ, শেষত সামৰিব বিচাৰিছোঁ। ভাগৱত আদি শাস্ত্ৰসমূহত, বিভিন্ন শাস্ত্ৰত বেলেগে বেলেগে কলিৰ যুগৰ প্ৰভাৱৰ পৰা নিষ্কৃতি পোৱাৰ মুঠতে 7টা উপায় বৰ্ণনা কৰিছে। 7টা উপায়। সেই 7টাৰ ভিতৰত 1 নম্বৰটোৱেই মুখ্যতম বুলি সকলো শাস্ত্ৰই নিৰ্ণয় কৰিছে। সেইটো হৈছে 1 নম্বৰটো হৈছে, মই ইতিমধ্যেই কৈছোঁ যে হৰিনাম। হৰিনাম শ্ৰৱণ কীৰ্তন স্মৰণ জপ, ই হ'ল উপায়ৰ ভিতৰতে আটাইতকৈ মহামুখ্যতম বুলি গীতা ভাগৱত আৰু আন আন পুৰাণবিলাকতো নিৰ্ণয় কৰা হৈছে। দ্বিতীয়টো উপায় কৈছে যে সত্য ধৰ্ম পালন কৰিব লাগে। কলিৰ শক্তি বাঢ়ে ক'ত? অসত্যত বাঢ়ে। পৰিয়ালবোৰ কওঁতে কৈ আহিলোঁ নহয়, অসত্য, প্ৰতাৰণা, লোভ, হিংসা এইবিলাক কলিৰ পৰিয়াল। গতিকে ইয়াক পৰাস্ত কৰিবলৈ হ'লে সত্য কথন ক'ব লাগিব, পাপ আৰু নিন্দা ত্যাগ কৰিব লাগিব, নিন্দাটো একেবাৰে ত্যাগ কৰিব লাগিব, আৰু সৎ পথেৰে উপাৰ্জন কৰিব লাগিব। এইকেইটা মানে বিভিন্ন শাস্ত্ৰত কৈছে। সৎ চৰিত্ৰ পালন কৰিলে কি হয়? কলিৰ শক্তি কৰ্মে কৰ্মে দুৰ্বল হৈ আহি, কলিৰ বান্ধনটো শিথিল হৈ আহি আপুনি এদিন মুক্ত হৈ পৰিব পাৰিব। 3 নম্বৰ উপায়টো হৈছে সৎসংগ। যদি সৎসংগ আচৰণ কৰে, তেতিয়াহ'লে এক ক্ষণ সৎসংগ আচৰণ কৰিলে ভৱ তৰিবাৰ যোগ্য হৈ যায়। কলিৰ হাতৰ পৰা নিষ্কৃতি হৈ মানুহ মুক্তিৰ পথত আগবাঢ়িব পাৰে। এতিয়া সৎসংগক সেইকাৰণে বিভিন্ন শাস্ত্ৰত কলিৰ ৰক্ষা কৱচ বুলি কৈছে, কলিৰ পৰা ৰক্ষা পোৱাৰ কৱচ বুলি কৈছে। কাৰণ কলিৰ সৎসংগত কলিক প্ৰৱেশ কৰিবলৈ নিষিদ্ধ কৰি ৰখা হৈছে।
তাৰপিছত হৈছে দান ধৰ্ম। দান ধৰ্মটো আচলতে ধৰ্মৰ ৩২জি লক্ষণৰ কথা মই উল্লেখ কৰিছিলোঁ। দান ধৰ্মৰো তাৰে ভিতৰৰ এটা ধৰ্মৰ লক্ষণ। যদি আমি দান দিব পাৰোঁ তেনেহ'লে আমাৰ কলিৰ পাশৰ পৰা আমি মুক্তি হ'ব পাৰোঁ। কিন্তু দান মানে কি আমি প্ৰথমতে আলোচনা কৰিছিলোঁ। দান মানে কাৰোবাক কিবা সম্পদ দি দিয়া নহয়। দান মানে হৈছে ত্যাগ। দান মানে হৈছে জগতৰ কল্যাণ কৰা। দধীচি মুনিয়ে দান কৰিছিল, জগতৰ কল্যাণ কৰিছিল। আমি দিয়াবোৰ কল্যাণ নহয়। আমি দান কৰোঁ, তাত কি থাকে? এটা আমাৰ কামনা থাকে। কি কামনা? মোৰ যশ বাহক, মোৰ কীৰ্তি বাহক। আজিকালিতো বেছি দান যোনে দিব পাৰিব সকলোতে আৰু গামোচা পাবই। গতিকে সেইবোৰ দান বুলি ধৰা নাযায়। জগত কল্যাণ নহয় তাৰ দ্বাৰা। দান শব্দৰ অৰ্থ হৈছে শাস্ত্ৰসন্মত মানে জগত কল্যাণ। পিতৃ মাতৃৰ সেৱা, অলপ আগত কৈছে, পুত্ৰসকলে যদি পিতৃ মাতৃৰ সেৱা কৰে, কলি হেনো প্ৰথম সন্তোষিত হৈ পিতৃ মাতৃৰ সেৱা কৰাজনক কলিয়ে হাত এৰি দিয়ে। আৰু কি কৰে? কলিৰ সমস্ত অশুভ শক্তি পিতৃ মাতৃৰ আশীৰ্বাদত নাশ হৈ যায়। কিন্তু আমি আজিকালি কৰিছোঁ কি? কলিক সংগী কৰিবৰ বাবে নিজ পিতৃ মাতৃক সেৱাটো বাদেই অকলশৰে গাড়ীত নি মহানগৰৰ কোনো চুকত এৰি থৈ অহাৰো বাতৰি আমি পাইছোঁ। গতিকে সেইজনে কলিকহে আচলতে ঘৰলৈ নিমন্ত্ৰণ, পিতৃ মাতৃক ৰাস্তাত এৰে, কলিক ঘৰলৈ নিমন্ত্ৰণ কৰি লৈ আহে। ৬ নম্বৰ, ইতিমধ্যে মই এটাইকেইটাৰ বিষয়ে মাজত কৈয়ে গৈছোঁ, মাত্ৰ মই কনক্লুজন কৰি দিছোঁ। ৬ নম্বৰ উপায়টো হৈছে জ্ঞান। জ্ঞানৱন্ত পুৰুষে জ্ঞানৰ সহায়ত কি শুদ্ধ কি অশুদ্ধ এই সকলোবিলাক জানে। কি পালনীয় কি বৰ্জনীয় তেওঁ জানে। জগতখন হৰিময় দেখে। গতিকে জ্ঞানৰ দ্বাৰা কি হয়? কলিকৃত মলবিলাক দূৰ হৈ কলিৰ পাশৰ পৰা হাত সাৰিব পাৰি। এতিয়া জ্ঞান ক'ত হয়? জ্ঞান লাভৰ উপায় হৈছে ১ নম্বৰ সৎসংগ, ২ নম্বৰ সৎগ্ৰন্থ অধ্যয়ন, ৩ নম্বৰ হৈছে সৎগুৰুৰ পৰা প্ৰত্যক্ষভাৱে লাভ কৰিব পাৰে জ্ঞান। কিন্তু আমাৰ এতিয়া সময় ক'ত সৎগ্ৰন্থ অধ্যয়ন কৰা? আমাৰ গ্ৰন্থ এখনেই, মোবাইল। আৰু সেই মোবাইলতে আমি ভোগৰ সামগ্ৰী, ভোগ বিলাস আনন্দত মত্ত। মোবাইলটোকো আমি পৰিৱৰ্তন কৰি দিব পাৰোঁ। আমি পুৱাই উঠি কোনে আধা কাপোৰ পিন্ধি ৰিলছত নাচিছে সেইটো নাচায়। মোবাইলটোত আমি কিন্তু স্বামী প্ৰেমানন্দ মহাৰাজৰ প্ৰবচন শুনিব পাৰোঁ। মোবাইলটোত আমি, আপোনালোকে এই সন্মুখত এতিয়া সেইকেইটা ৰেকৰ্ডিং কৰিছে, নিশ্চয় কৰিছেনে এনেই থৈ দিছে ময়ো নাজানো বাৰু, মই বৰ গুৰুত্বটো দি পেলাই দিয়া নাই। আমি তেখেতসকলে যেতিয়া সেইখিনি সামাজিক মাধ্যমত দিব, এইখিনি ক'ব পাৰে। আজি জগত বনিয়া বাপৰ কালি আপোনালোকে শুনিছে ভাষণ, সুন্দৰ তেখেতক ভাগৱত ব্যাখ্যাবোৰ, সেইবোৰ আমি শুনিব পাৰোঁ। প্ৰতিটো বস্তুতে মই প্ৰথমতে কৈছিলোঁ যে সত ৰজ তম 3টা গুণৰ সমষ্টি। কোনটোক বেছি কৰি ৰাখিম সেইটোৰ ওপৰতে তাৰ গুণাগুণ নিৰ্ভৰ কৰিব, চৰিত্ৰ নিৰ্ভৰ কৰিব। মোবাইলটোৰ পৰা যদি সৎ কথা আহৰণ কৰিব পাৰোঁ, আপোনালোকে ভাগৱত কথা আজিকালি চাবলৈ বৰ সহজ হৈ গ'ল। আপোনালোকে কাৰোবাৰ কিবা জানিব হ'লে, এতিয়া যে মোক প্ৰশ্ন সুধিব বিচাৰিছে, ইমান নালাগে, তাতে ChatGPT বুলি আছে, এইবোৰ কথা লিখি দিলেও আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনালোকক ঢেৰ কথা জনাই দিব পাৰে। কিন্তু আমি তাক চাৰ্চ নকৰোঁ।
উপায় নাই, উপায় নাইকিয়া হৈ গৈছে। গতিকে সৎগ্ৰন্থ অধ্যয়ন, সৎসংগ আৰু সৎগুৰুৰ ওচৰত গৈ যদি জ্ঞান লাভ কৰিব পাৰে, তেতিয়া কলিকিত দুখৰ পৰা মুক্তি পাব পাৰি। আৰু 7 নম্বৰটো হৈছে অহিংসা, ন্যায়, ধৈৰ্য আদি গুণৰ উৎকৰ্ষ সাধন। এইটো পুৰাণবিলাকৰ বিভিন্ন পুৰাণত উল্লেখ আছে। যদি মানুহ অহিংস ধৰ্ম আচৰণ কৰে, ন্যায় হয়, পৰায়ণ হয়, ধৈৰ্যশীল হয়, তেতিয়াহ'লে আপোনালোকে হয় নহয় চাওক, এজন কি হৰিচন্দ্ৰ ৰজা ইমান ধৈৰ্য আছিল কাৰণে কলিৰ প্ৰভাৱৰ পৰা হাৰি আহিল। ন্যায় পৰায়ণ আছিল, অহিংস আছিল, গতিকে কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ল। গতিকে এই 7টাৰ ভিতৰত কিন্তু প্ৰত্যেকখন শাস্ত্ৰতে এটা কথা উল্লেখ কৰিছে যে মুখ্যতম উপায়টো হৈছে হৰিনাম, হৰিনাম। গতিকে বাপসকল, ভাগৱতৰ 18,000 শ্লোকৰ প্ৰতিপাদন কৰা মূল বিষয়টো হৈছে হৰিনাম। এই হৰিনামক আশ্ৰয় কৰিলে কলিৰ প্ৰভাৱৰ পৰা আমি মুক্ত হৈ জ্ঞান, বৈৰাগ্য আৰু ভক্তি লাভ কৰি আমাৰ মাজতে ভগৱন্তৰ উপলব্ধি কৰিব পাৰিম। আৰু আমাৰ সমাজতে এখন বৈকুণ্ঠ আমি লাভ কৰিম। আৰু মৃত্যুৰ পিছত আমি য'ৰ পৰা আহিছিলোঁ সেই পৰম ধাম, য়দ্গতা ন নিৱৰ্তন্তে তদ্ধাম পৰম মম, যিখন ধামৰ পৰা আমি আহি জগতত হৰিৰ ইচ্ছাত এই নাটকবোৰ কৰি আছোঁ, সেই নাটকৰ শেষ কৰি সেই মূল আমাৰ স্বৰূপলৈ উভতি যাব পাৰিম। সেই পৰম তত্ত্ব হৰিনামক আমি বুকুত বান্ধি ল'ব লাগে। ভাগৱত শাস্ত্ৰক পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি কৈছে, আজি আপোনালোকৰ গাঁৱত উদিত কৰিছে। ইয়াৰ পাছতো যদি আপোনালোকে হৰিনামলৈ কাৰোবাৰ দ্বিধা থাকে, সংশয় থাকে, ভয় থাকে, তেতিয়াহ'লে জানি ল'ব আপোনালোকৰ কৃষ্ণ সূৰ্য অস্তহে গৈছে, উদয় হোৱা নাই। কাৰণ মহাপুৰুষ শংকৰদেৱে লিখিছে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। কৃষ্ণ সূৰ্য উদয় হৈছিল কেৱল নাম ধৰ্ম বিদিত কৰিবলৈ। ভাগৱত শাস্ত্ৰও মই প্ৰথমে কৈছিলোঁ কৃষ্ণৰ মূৰ্তি। আপোনালোকে ইয়াক আজি বেকত কৰিছে, নাম ধৰ্ম বেকত হ'ব লাগিব। আপোনালোকৰ প্ৰত্যেকৰ গৃহে গৃহে আজিৰ পৰা নাম ধৰ্ম প্ৰৱৰ্তন হ'ব লাগিব। নাম ধৰ্ম মানে একো বিশেষ ধৰ্ম নাই। নাম ধৰ্ম মানে আপুনি কোনো সংঘ সমাজ ক'ৰবালৈ যাবগৈ লাগিবও কথা নাই। নাম ধৰ্ম মানে এটাই, সৰ্বধৰ্ম ত্যাগ কৰি ভগৱন্ত পুৰুষত এক শৰণ হৈ সৰ্বক্ষণ তেওঁ গুণ নাম কীৰ্তন কৰি থাকিব লাগিব। খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে, কাম কৰোঁতে সকলোৱে ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, যাৰ যি নাম ভাল লাগে আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিব, তেহে ভাগৱত পাঠৰ সাৰ্থকতা ৰ'ব। আৰু এই নাম লৈ থাকোঁতে 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 এদিন কলিকিত পাপবোৰ নাশ হোৱাৰ লগে লগে আপোনাৰ অন্তৰত নাম আনন্দ ৰস আহিব, জ্ঞান বৈৰাগ্য ভক্তি উদয় হ'ব। আৰু য'ত জ্ঞান বৈৰাগ্য ভক্তি, তাতে ভগৱন্ত সদায় বিৰাজমান বুলি ভগৱন্তই নিজ মুখে ব্যক্ত কৰি গৈছে। বাপসকল,